হয় মুখলধাৰ বৰষুণৰ পিছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সমান্তৰালকে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ কবলত পৰিছে। ঠেলামৰাৰ ৰোহিণী বিল অঞ্চলত বেলখেৰী নদীৰ যি বাঢ়নী পানী এই বাঢ়নী পানীৰ কবলত এতিয়া পৰিছে আৰু ইয়াৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। মই পোনে পোনে এটা দৃশ্যাংশ দেখুৱাম। ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ঠেলামৰা ৰাজচক্ৰৰ অন্তৰ্গত ৰোহিণী বিল অঞ্চলত আৰু মই যিটো স্থানত আছোঁ এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো দেখুৱাম। এনেধৰণে পথৰ মাজত এনেধৰণে এতিয়া বাগৰিছে বানপানী। এই দৃশ্যাংশ দেখুৱাইছোঁ। বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ কবলত পৰিছে। ঠেলামৰাৰ ৰোহিণী বিল অঞ্চল বৰছলা বিধানসভা সমষ্টিৰ কেইবাটা অঞ্চল এতিয়া এনেধৰণে বানৰ কবলত পৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। ঠেলামৰাৰ যি ৰোহিণী বিল এই অঞ্চলটো দেখুৱাইছোঁ। এয়া এটা পথ আৰু এই পথৰ মাজত পথৰ ওপৰত এনেধৰণে বাগৰিছে বাঢ়নী পানী। ভয়াবহ এক পৰিস্থিতি। বহু পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়া ইয়াত বানপানীৰ কবলত পৰিছে। মই সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া ঠেলামৰাৰ ৰোহিণী বিল অঞ্চলত এয়া বান পৰিস্থিতি। এক ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পথৰ মাজত এনেধৰণে হুৰা হুৰে বাগৰিছে পানী। বিস্তীৰ্ণ অঞ্চল এনেধৰণে বেলখেৰী নদীৰ যি বাঢ়নী পানী এই বাঢ়নী পানীয়ে বুৰাই পেলাইছে। এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে এই ঠেলামৰাৰ ৰোহিণী বিল অঞ্চলটোত। মই এই পৰিৱেশ দেখুৱাইছোঁ। কথা পাতিম স্থানীয় লোকসকলক। কেতিয়াৰ পৰা পানী বাঢ়িছে? মোটামুটি 2 ঘণ্টা হৈ গ'ল। 2 ঘণ্টা। কি নদীৰ পানী এইটো? বেলচেৰী নদীৰ পানী। বেলচেৰী নদী। বহুত পৰিয়ালৰ ঘৰৰ পানী সোমাইছে। বহুত সোমাইছে। এইটো ৰাস্তা ৰোহিণী বিলৰ ৰাস্তা ৰাস্তা বুৰাই পেলাইছে। কোনোবা মানুহ আহিছেনে? মানুহটো ৰাইজৰ আছে। ৰাইজে নাই 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 প্ৰশাসনৰ মানুহ কোনো। আপোনাৰ ঘৰ পানী সোমাইছে? মোৰ ঘৰ একদম পানীৰ তলত আছে। পানীৰ তলত কিমান সময় হ'ল? 2-2.5 ঘণ্টা হৈ গ'ল পানীৰ তলত আছে। এইটোতো 3-4 বছৰ ধৰি এনেকুৱা হৈয়ে আছে। আজিলৈকে বিধায়কে কোনো ব্যৱস্থা কৰা নাই। কোনো ব্যৱস্থাই কৰা নাই। যিটো মথাউৰি বান্ধিব লাগে মথাউৰিটো বান্ধিব পৰা নাই এতিয়ালৈকে। আৰু যিটো বিল আছে ৰোহিণী বিল এইটোত অবৈধভাৱে ঘৰ বাৰী পুখুৰী বনাই বেদখল কৰি আছে। বিলটো ক্লিয়াৰ নকৰে। এইটোৱে আমাৰ মেইন সমস্যা। বিলটো আমাৰ ক্লিয়াৰ লাগে। এইটো বিধায়কক মই দেখুৱাইছোঁ। এয়া ঠেলামৰাৰ যি ৰোহিণী বিল অঞ্চল আৰু এই ৰোহিণী বিলত এনেধৰণে এক ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বেলখেৰী নদীৰ যি বাঢ়নী পানী এই বাঢ়নী পানী এনেধৰণে বুৰাই পেলাইছে এই বিস্তীৰ্ণ অঞ্চল। মই দেখুৱাইছোঁ পৰিৱেশ। স্থানীয় আৰু লোক আছে, কথা পাতিম। কি ক'ব? হয় মানে ক'ব মানে কেনেকুৱা দুখ লাগিছে। মানে আজি কেইবা বছৰ ধৰি আমি এইটো বানত কবাই আছোঁ। আমি মেইন কথাটো হ'ল আমি যোনটো আমাৰ বেলচেৰী নদীৰ যোনটো মাথাউৰি এইটো মাথাউৰি আমি যেতিয়ালৈকে আমাৰ চৰকাৰে অসম চৰকাৰে নিদিয়ে সেইটো সমস্যা আমাৰ এইটো জ্বলন্ত সমস্যা আমাৰ থাকি যাব। আজি যোৱা 3 বছৰ আগতো একেই পানী হৈছিলে। এইবাৰ আকৌ সেম পানী। আজি আমাৰ কমচে কম 200-300 ঘৰত আমি পানীৰ তলত এতিয়া যা গৈছে। আজি কিমান ক্ষতিগ্ৰস্ত হৈছে মানে আমি ইয়াত ক'বলৈ কোনো ভাষা নাই। আমি এইটো অসম চৰকাৰক এটাই কৈছোঁ যাতে আমাৰ যোনটো বিল আছে এইটো বিল যাতে আমাৰ অতি সোনকালে যদি আমাৰ উচ্ছেদ কৰি এইটো আমাৰ যদি ক্লিয়াৰ কৰি দিয়ে তেতিয়া আমি এইটো পানীৰ পৰা আমি মুক্ত পাম। আৰু নহ'লে আমি গোটেই বছৰ আমি একেই পানীৰ ভিতৰত আমি কবাই আছোঁ মানে এনে পানী পৰিস্থিতি। নিশ্চয়কৈ এয়া এক ভয়াবহ বান পৰিস্থিতি। মুখলধাৰ বৰষুণৰ পিছতে এয়া বৰছলা সমষ্টিৰ ঠেলামৰাৰ যি ৰোহিণী বিল এই ৰোহিণী বিলত এনেধৰণে বাঢ়নী পানী এনেধৰণে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল। আৰু ৰোহিণী বিলৰ বিস্তীৰ্ণ অঞ্চল এনেধৰণে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। মই সেই পৰিৱেশ দেখুৱাইছোঁ। আৰু স্থানীয় লোকসকল বহু পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়া এনেধৰণে পানীৰ কবলত পৰিছে। মই এই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া ঠেলামৰাৰ ৰোহিণী বিল অঞ্চল আৰু ৰোহিণী বিলত এনেধৰণে বানৰ কবলত পৰি হাহাকাৰ কৰিব লগা অৱস্থা সৃষ্টি হৈছে। কিন্তু এই মুহূৰ্তলৈকে ইয়াত প্ৰশাসনৰ লোক বা বিভাগীয় কৰ্তৃপক্ষৰ লোক আহি উপস্থিত হোৱা নাই। আৰু ক'ব লাগিব এই ৰোহিণী বিলৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়া পানীৰ তলত আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।